অলপ আগতে ৰুম আহি পালোঁ আৰু ৰুম আহি পাই ভাবিলোঁ আপোনালোক আজি এটা নতুন ইনফৰমেশ্যন দিওঁ আৰু মই যি জানো একচুৱেলি যোৱাকালি মই মোৰ ফেমিলিৰ কথা দেখুৱাইছিলোঁ যে মোৰ ফেমিলিত কোন কোন থাকে বাৰু যি নহওক আজি এটা নতুন টপিক লৈ আহিছোঁ VFAৰ ওপৰত ধৰক আপোনালোকে চিট পালে তাত VFA প্ৰস্তুত কৰিব কিনো পঢ়োৱা হয় VFA কোৰ্সতনো কি থাকে মানে সাবজেক্ট কি থাকে আৰু কেনেকুৱা হয় কিমান মাৰ্কৰ এক্সাম আহে কিমান মাহৰ মুৰে আহে এক্সামটো আৰু কোনবাতে সুধিছিল যে এই এক্সামত ফেল কৰিলে আৰু চাকৰিটো হ'ব নাই সকলোবিলাক কৈ আছোঁ সকলোবিলাক জনাই আছোঁ চাওক প্ৰথম কথা এই যেতিয়া VFA কোৰ্সত আপুনি কৰিব ট্ৰেইনিং কৰিব মানে চিট পায় আপুনি কি কৰিব লাগিব টোটাল থাকিব 5টা সাবজেক্ট আগতে যদি বেলেগ আছিল নাজানো কিন্তু আমাৰ বাৰত 5টা সাবজেক্ট আছিল আৰু প্ৰথমতে টোটাল 1 বছৰ 9 মহীয়া থিওৰি ট্ৰেইনিং মাজে মাজে প্ৰেক্টিকেলো হয় মানে আগেবেলা যদি পঢ়ায় থিওৰিটো পিছবেলা প্ৰেক্টিকেল চলে সেনেকুৱা আৰু 3 মাহটো টোটালি ইন্টাৰ্নশিপ এনেকৈ 1 বছৰ এতিয়া আহো কি সাবজেক্ট থাকে আৰু এটা কথা সুধিছিল যে সাবজেক্ট বিলাক ইংলিশত থাকে নে অসমীয়াত থাকে সো এটা কথা কও অসমীয়াটো জাস্ট আমাৰ এটা আবেগ অফিচিয়েল কামবোৰত ম্যাক্সিমাম কামতে ইংলিশে ব্যৱহাৰ কৰা হয় সো VFA কোৰ্সত অসমীয়া নাথাকে ইংলিশ মিডিয়ামে থাকে আপুনি ইংলিশত লিখিব লাগিব কথাখিনি আৰু সাবজেক্ট বিলাক কৈ দিও মই কি সাবজেক্ট থাকে মই পুৰা বহলকৈ আলোচনা কৰিম চাব এখন থাকে এনাটমি এণ্ড ফিজিঅলজি এটা এনাটমি এণ্ড ফিজিঅলজি মানে কি আপোনালোকে জানিব লাগিব মই বাৰু আপোনালোকক মাজে মাজে শিকাই দিম যে এনাটমি এণ্ড ফিজিঅলজি সো একচুৱেলি কি জানানে মোৰ মতে দেই এনাটমিটো এক্সট্ৰাকৈ হ'ব লাগিছিলে আৰু ফিজিঅলজিটো এক্সট্ৰাকৈ হ'ব লাগিছিলে কাৰণ দুখন অকণমান বেলেগ সাবজেক্ট কিন্তু VFA কোৰ্সটো একেলগে দিছে এনাটমি এণ্ড ফিজিঅলজি বুলি দিছে এটা সাবজেক্ট কৰিছে এটা চাওক এনাটমি আৰু ফিজিঅলজিত কি পায় চাব যেতিয়া আপুনি এনাটমি এণ্ড ফিজিঅলজি পঢ়ে এনাটমিখিনি কি থাকে বডিৰ ষ্ট্ৰাকচাৰ বিলাক থাকে সাপোজ আমাৰ মানৱ দেহৰ কথা কৈছো আমাৰ ষ্ট্ৰাকচাৰ কেনেকুৱা আমাৰ হাড়ি বিলাকৰ কথা আহিব এনাটমি যিবিলাক বোন বুলি কয় হাড়া মানে হাড় সেইটো মানে কি হয় তাত এনাটমিত সোমাই যায় সেইটো সাবজেক্ট আমাৰ মানে এটা মই যেতিয়া VFA কোৰ্সত গৰুৰ কথা আহিছিল বা ছাগলীৰ কথা আহিছিল তো গাহৰিৰ কথা আহিছিল এনেকৈ এনিমেলৰ মানে বনৰ বস্তুবিলাক আহে ৰেডিয়াছ কোনডালক কয় আলনা কোনডালক কয় ফিমাৰ কোনডালক কয় ৰিপছ কাক কয় স্কালটো কি আছে টেম্পোৰাল বন পেৰাটাইল বন এইবিলাক থাকে সো জইণ্ট থাকে ৰিষ্টত সৰি হেৰি কি বুলি কয় এইটো কি বুলি কয় নি জইণ্ট সো এনেকৈ থাকে এইবিলাক মানে বনবিলাক যিবিলাক আমাৰ সিম্পলি হাড়বিলাক আছে দেহৰ যিটো গঠন আছে সেইটো আমি এনাটমিত পঢ়িব পাওঁ ঠিক আছে এতিয়া আহো ফিজিঅলজিনো কি পায় যেতিয়া আপুনি ফিজিঅলজি পঢ়ে তেতিয়া ৰ'ব দেই মোৰ কেমেৰাটো অকণমান প্ৰব্লেম হৈ আছিল বাৰু সো এটা চাব ফিজিঅলজিতনো কি আহে চাব ফিজিঅলজিত আহে কি আমাৰ যিবিলাক অংগ পতংগ অৰ্থাৎ চিম্পল ভাষাত অংগ পতংগ আৰু ইংলিছ ষ্টেণ্ডাৰ্ড লেংগুৱেজত কয় অৰ্গেন বুলি কয় অৰ্গেন এই অৰ্গেনবিলাক কি থাকে কি কাম কৰে আমাৰ অৰ্গেন সাপোজ কি আছে আৰু অৰ্গেন কেনেকৈ ফৰ্ম হয় এইটো ডাঙৰ কুৱেশ্যন এইবিলাক থাকে ফিজিঅলজিত যে অৰ্গেন এটা কেনেকৈ ফৰ্ম হয় অৰ্গেনটো ফৰ্ম হয় কেইটামান টিস্যু মিলি কেইটামান নহয় বহুতটা মানে টিস্যু মিলি এটা অৰ্গেন ফৰ্ম হয় আৰু টিস্যু কেনেকৈ ফৰ্ম হয় সেল লগ লাগি মানে টিস্যু ফৰ্ম হয় আৰু সেল কেনেকৈ হয় সো বিভিন্ন ধৰণৰ সেইটো কি বুলি কয় সেইটো কেমিকেল সেইবিলাক আছে বণ্ডিং আছে তো সেনেকৈ সেলটো হেৰি হয় সো সেলৰ পৰা হয় টিস্যুৰ পৰা হয় অৰ্গেন আৰু অৰ্গেনৰ পৰা এটা মানে বডি হয় সো এনেকৈ সো চাওক মই কথা কওঁ মোৰ অকণ ভুলো হ'ব পাৰে দেই মই মানে ইমান উস্তাদো নহয় তথাপিও মই যিখিনি বুজিছোঁ সীমিত জ্ঞানেৰে
এইখিনি পঢ়ি সেইটো আৰু চ' চাওক এতিয়া এই অৰ্গেনবিলাকৰ ছাপ'জ লিভাৰৰ কাম কি লিভাৰ এটা অৰ্গেন হয় সেই লিভাৰৰ কাম কি এইবিলাক পঢ়িব ফিজিঅ'লজিত চ' আৰু এটা অৰ্গেন হ'ল হাৰ্ট লাংছ হাৰ্টৰ কাম কি লাংছৰ কাম কি এইবিলাক বস্তু পাব ফিজিঅ'লজিত ব্লাডৰ কাম কি বুজি পাইছে নে কি কৈছোঁ তাত আৰু মানে বনৰ কথা নাই হাৰ্ডিৰ কথা নাহে তাত অকল অৰ্গেনৰ কথা আহিব চ' এইটো বস্তুত ফিজিঅ'লজি আহে এনাটমি এণ্ড ফিজিঅ'লজি গ'ল এতিয়া আহিল আৰু এটা ছাবজেক্ট আছে এনিমেল হাজবেণ্ডেৰী আৰু এই এনিমেল হাজবেণ্ডেৰী অসমীয়া হ'ল পশু ব্যৱস্থাপনা আৰু এই এনিমেল হাজবেণ্ডেৰীত কি কিনো ছাবজেক্ট থাকে চাব এনিমেল হাজবেণ্ডেৰীত থাকিব আপোনাৰ মানে মই একদম চিম্পুল ভাষাত কৈছোঁ দেই যেতিয়া পঢ়ে আপুনি নিজে গম পাব মই একদম চিম্পলি কৈছোঁ চ' এনিমেল হাজবেণ্ডেৰীত কি পাব আপোনালোকে মানে ছাপ'জ আমাৰ যিটো ফাৰ্ম এখন বনাব লাগিলে কি প্লেনিং বনাব লাগিব ঘৰটো কেনেকুৱা চিষ্টেমত বনাব লাগিব মানে কি কোনটো ডিৰেকশ্যনত বনাব লাগিব যাতে ৰ'দ বতাহ দুয়োটাই পৰে চ' গতিকে নৰ্মেলি উত্তৰ দক্ষিণকৈ বনালে কি হয় পূবৰ মানে ৰ'দটো পৰে চ' গতিকে সেনেকুৱা ভাল আৰু চ' সেই হিচাপত আৰু মানে গাঁতবিলাক ক'ত ৰাখিব অৰ্থাৎ এইবিলাক কি বুলি কয় এইটো য'ত মলমূত্ৰ পৰে বা সেইবিলাক পৰে চ' সেনেকুৱা বস্তুবিলাক ক'ত হেৰি কৰিব চ' এইবিলাক বস্তু আলোচনা কৰা হয় এনিমেল হাজবেণ্ডেৰী আৰু কিছুমান ব্ৰিডৰ কথা আলোচনা কৰা হয় কোনটো ব্ৰিড ভাল আমাৰ লোকেল ব্ৰিডটোৰ নাম কি লখিমী বুলি কয় আৰু ইণ্ডিজিনাছ আমাৰ ইণ্ডিজ মানে ইণ্ডিয়াত যিটো ব্ৰিড পায় প্ৰজাতি পায় গৰু পায় সেইটো আৰু কি আছিল এইটো এক্সটিক ব্ৰিড চ' মানে কিন্তু বাহিৰৰ আউট অফ ইণ্ডিয়া বাহিৰৰ চ' বাহিৰৰ আৰু ইণ্ডিয়াৰ মিলি কি এটা ব্ৰিড কৰিছে চ' এইবিলাক বস্তু আলোচনা কৰা হয় এনিমেল হাজবেণ্ডেৰী চ' ঠিক আছে এইটো গ'ল তাৰপাছত এবাৰ আহিল মেডিচিন আন ছাবজেক্ট আছে মেডিচিনত কি কৰা হয় চ' মেডিচিনত শিকোৱা হয় মানে কেনেকুৱা কিছুমান পেৰাচাইটছৰ বিষয়ে শিকোৱা হয় পেৰাচাইটছ মানে কি গম পাইছেনে এইবিলাক যে ধৰক হেৰি আছে পৰজীৱীবিলাক ওকণি চুকণি এইবিলাক পেৰাচাইটছ বুলি কয় ইণ্টাৰনেল পেৰাচাইটছ অৰ্থাৎ ভিতৰতো আমাৰ সেইবিলাক চিম্পলি সৰু পোক আৰু পেৰাচাইটছ মানে চ' সেই ভিতৰততো আমাৰ পেৰাচাইটছ আছে বাহিৰতো আছে পেৰাচাইটছ আৰু মানে কি হয় এতিয়া ধৰক কিছুমান যেতিয়া আমাৰ ভেকচিন আছে সেই ভেকচিনবিলাক কোন মাহৰ মূৰত মাৰিব লাগে ছাপ'জ ৰেবিছ ভেকচিন এটা কোন মাহৰ মূৰত মাৰিব লাগে চ' তাৰপিছত আৰু এনেকুৱা ধৰণৰ কিছুমান বস্তু থাকে বায়'চিকিউৰিটি কি এখন ধৰক আমি ফাৰ্ম এখনত গ'লোঁ গতিকে আমি বায়'চিকিউৰিটি মানে হ'ল মানে যাতে ফাৰ্মখনৰ ভিতৰত বীজাণু চিজাণু নোসোমায় আৰু পুৰা একদম হেৰি হৈ থাকে চ' সেই হিচাপত বস্তুবিলাক শিকোৱা আমি কি ব্যৱস্থা ল'ব লাগিব যাতে ফাৰ্মখনত আমি একো ধৰণৰ বীজাণু যাতে বাহিৰৰ পৰা আহিব নোৱাৰে সেনেকুৱা বস্তু শিকায় মেডিচিনত শিকায় সেইটো গ'ল তিনিটা গ'ল তিনিটা গ'ল আৰু দুটা আছে এটা ফাৰ্মাকলজি আচল মানে ছাবজেক্টটো একচুৱেলি চবকেইটাই আচল কিন্তু ফাৰ্মাকলজিটো মই অকণমান প্ৰব্লেম পাইছিলোঁ টান পাইছিলোঁ ফাৰ্মাকলজিত মানে কি হয় কিছুমান বস্তু টোটেল মানে ফাৰ্মাকলজিত মানে তাত পঢ়াই কি মেডিচিনৰ বস্তুবিলাক পঢ়ে মানে কি ধৰক এটা এনিমেলৰ এটা কিবা ডিজিজ ধৰক সি মানে কি ডায়েৰিয়া হৈছে সেই ডায়েৰিয়া বেমাৰটোত কি কম্প'জিশ্যন ইউজ কৰা হয় এটা ছাপ'জ এজনী গৰুৱে গায়ে মানে গাখীৰ দিবলৈ মানে গাখীৰ নিদিয়ে চ' সেই গাখীৰ বেছি কৰা মেডিচিনটোক কি বুলি কয় এইটো গেলাক্ট'ক'জ বুলি কয় এইবিলাক পাব পিছত চ' এনেকুৱা ধৰণৰ বস্তুবিলাক শিকোৱা হয় ফাৰ্মাকলজি বস্তুবিলাক তাত মানে অকল মানে কোনটো কম্প'জিশ্যন কি ইউজ কৰা হয় সেইটো মই অকণমান টান পাইছিলোঁ এইটো ছাবজেক্টটো তথাপিও আৰু মুখস্থ মাৰি দিছোঁ আৰু কিবাকে চ' এনেকুৱা ধৰণৰ বস্তুবিলাক শিকোৱা হয় ফাৰ্মাকলজিত চিম্পলি ঔষধ পাতিৰ কথা শিকোৱা হয় আৰু চিম্পলি বুজক আৰু এইবিলাক তাৰপিছত আৰু কি আছে বেছিকৈ পেচাব কৰি থাকিলে সেইটো কি কয় আৰু সেনেকুৱা বস্তু শিকায় আৰু ফাৰ্মাকলজিত তাৰপিছত আৰু এটা হেৰি আছে আৰু এখন ছাবজেক্ট হ'ল চাৰ্জাৰী
চাৰ্জাৰী চ' চাৰ্জাৰীত কি কি শিকা হয় গম পাইছেনে মানে নামটো কওঁতে বুজি পাইছে হয়তো কি কি শিকোৱা হয় চ' আমি যেতিয়া ধৰক কোনোবা এটা এনিমেলৰ ঘাই লাগিছে বা কিবা এটা মানে চাৰ্জাৰী টাইপ কৰিব লাগে ডাঙৰ ডাঙৰ চাৰ্জাৰী কৰাটো বাৰু আমাৰ এলো নাই কিন্তু যিখিনি এলিমেণ্টেৰী আৰু মানে প্ৰাথমিক আৰু সেইখিনি আমি কৰিলে কি কি ইনষ্ট্ৰুমেণ্ট এইবিলাক আছে স্কেলপেল এইবিলাক আছে ফ'ৰচেপ আৰ্টাৰী ফ'ৰচেপ এইবিলাক ধৰণৰ আছে নিডিল হোল্ডাৰ চ' এনেকুৱা ধৰণৰ কিছুমান ইনষ্ট্ৰুমেণ্ট আপোনাক চিনাকি কৰাই দিব সেইবিলাক আপুনি ইনষ্ট্ৰুমেণ্টৰ নামো মুখস্থ ৰাখিব লাগিব আৰু এক্সামত সুধিব এইবিলাক যে এইডালৰ নাম কি সেইডালৰ নাম কি কাষ্টিং ৰুপ এই গৰু যে বান্ধে চ' মানে চৰি বান্ধে নহয় এই বাগৰা যে গৰু বাগৰালে যিডাল মানে ইউজ কৰা হয় ৰছী চ' এনেকুৱা ধৰণৰ বস্তু কিছুমান আপোনাক ট্ৰেইনিং দিব তাত চ' চাৰ্জাৰীত এনেকুৱা শিকোৱা হয় বস্তুবিলাক আৰু কিছুমান চাৰ্জাৰীত থাকে যে চাৰ্জাৰীত মেইনলি ইউজ কৰা হয় উণ্ড অৰ্থাৎ ঘাঁ মেগট চ' এই ধৰণৰ বস্তুৱেই শিকোৱা হয় ডেফিনেশ্যন থাকে হোৱাট ইজ উণ্ড হোৱাট ইজ মেগট চ' এনেকুৱা ধৰণৰ বস্তুবিলাক ত' মানে কি বুলি কয় কাটা চিঙা এইবিলাক হেৰি কৰা হয় পাছ ফৰ্মেশ্যন হ'লে কি কি হেৰি কৰিব লাগে চ' এনেকুৱা ধৰণৰ বস্তুবিলাক চাৰ্জাৰীত শিকোৱা হয় চাৰ্জাৰীটো বাৰু ইজি ইমান টান নহয় চ' এই আছিল মানে মই ক'লোঁ থুলমূলকৈ VFA প্ৰশ্নৰ ওপৰত VFA এনেকুৱা ধৰণৰ মানে হেৰি কৰা হয় আৰু প্ৰেক্টিকেল থাকে ইভিনিং প্ৰেক্টিকেল হয় কেতিয়াবা পুৱাও হয় প্ৰেক্টিকেল সেইটো মানে ঠিক নাই আৰু তেওঁলোকৰ সুবিধা মতে কৰি দিয়ে আৰু প্ৰেক্টিকেলটো চ' সেনেকুৱা আৰু ব্ৰিডবিলাক দেখায় ছাগলী হওক গৰু হওক কি কি ব্ৰিড আছে আৰু ধৰক কেনেকৈ আপুনি চেলাইন দিব লাগে মানে কোনফালে দিব লাগে কেনেকৈ দিব লাগে আৰু মেইনলি প্ৰেক্টিকেলখিনি বাৰু ইণ্টাৰ্ণশ্বিপতে শিকোৱা হয় এতিয়া ধৰক ইমান ষ্টুডেণ্টৰ মাজত মানে শিকোৱাটো অলপ দিগদাৰ হয় চ' সেইখিনি চ' এনেকৈ আপোনাৰ 9 মাহটো কমপ্লিট কৰিব শিকাই কিনে তাৰপিছত 3 মাহটো ইণ্টাৰ্ণশ্বিপ হয় ইণ্টাৰ্ণশ্বিপটো অকণ ভালকৈ কৰিব আৰু এটা বহুতে কৰিছিল যে ফেইল কৰে নেকি চ' চাওক এটা কথা কওঁ এইটো হয় টোটেলি ট্ৰেইনিং কোৰ্চ আপুনি যদিও ফেইল কৰে আপোনাক সিহঁতে আৰু ট্ৰেইনিং কৰাব লাগিব বুজি পাইছে মই কি কৈছোঁ গতিকে ফেইল কৰিলেও আপোনাক মানে পাছ নকৰিলে ট্ৰেইনিং কৰাই থাকিব লাগিব সেইটো এটা কথা চ' গতিকে এনেকুৱা হেৰি হয় ইয়াত ফেইল বুলি কোনো কথা নাই আৰু ফেইল কৰিলেও পিছত কি হ'ব আপোনাক পাছ কৰাই দি থাকিব ধৰক এইবাৰ ফেইল কৰিলে আকৌ ট্ৰেইনিং কৰিব লাগিব যিটো চাবজেক্টত ফেইল কৰিছে আৰু শিকালে আৰু এক্সাম পাতিব চ' সেনেকৈ যেতিয়ালৈকে আপুনি পাছ নকৰে তেতিয়ালৈকে কৰি থাকিব লাগিব এনেকুৱা বস্তুটো চ' গতিকে ট্ৰেইনিং মানে চাকৰি ট্ৰেইনিং মানে চাকৰি আপুনি 10 বছৰ পিছত হ'লে পাব চাকৰিটো যদি ট্ৰেইনিঙত ফেইল কৰি 10 বছৰ হেৰি হৈ থাকে চ' কথাটো কৈছোঁ ট্ৰেইনিং মানে চাকৰি আৰু আপুনি আৰু বেলেগ মানে ধান্দা কৰিব নালাগে ট্ৰেইনিঙত চিট পোৱা মানে আপুনি চাকৰি পালেই বুলি ধৰক আৰু যদি ইমান এপইণ্টমেণ্টখন নিদিয়ে এপইণ্টমেণ্টখন নাপায় বা পোষ্টিংটো নাপায় বাকী চাকৰিয়েই এইটো বল্লে বল্লে আৰু মানে ট্ৰেইনিং পোৱা মানে বল্লে বল্লে কৰক চ' সেইটো আৰু ইণ্টাৰ্ণশ্বিপটো ভালকৈ কৰিব মই বাৰে বাৰে কৈছোঁ যে যদি অলপ ভিউটো মেণ্টেল চেণ্টেল হয় অকণমান মানে হেৰি হয় আপোনাক বেন বজাই দিব ভিউটো মানে ডক্টৰ আৰু চিম্পলি এইটো ভেটেনাৰী অফিচাৰ বুলি কয় চ' সেইটো গোটেইখিনি কভাৰ কৰিলোঁ ভিডিঅ'টো অলৰেডি 10 মিনিট হৈ গ'ল চ' এইখিনিয়ে চ' যেতিয়া আপুনি চিট পায় আপুনি এটলিষ্ট পাছ কৰাৰ কাৰণে নহয় নিজৰ কাৰণে পঢ়ক আপুনি ভাবিব যে মোক চাকৰিটো লগাৰ কাৰণে পঢ়িম মই কিন্তু সেনেকুৱাকৈ পঢ়া নাছিলোঁ মই পঢ়িছিলোঁ নিজৰ কাৰণে আৰে বাবা ট্ৰেইনিং কৰিছোঁ এতিয়া তো এনেও একদিন চাকৰি পাম না চ' মোক পঢ়িব লাগে নিজৰ কাৰণে এতিয়া বস্তুবিলাক আপুনি জানিব লাগিব না জানাৰ কাৰণে পঢ়ক তেতিয়া আপুনি ফিল্ডত কাম পাব ফিল্ডত খুব মানে এটা কি হয় চিম্পলি ভাষাত মানে কেছটো জানিব না আপুনি যদি ভালকৈ ট্ৰিটমেণ্টেই কৰিব নাজানে কামেই নাজানে বস্তুবিলাকে নাজানে আপুনি ট্ৰিটমেণ্ট কৰিলে ভাল কেনেকৈ পাব আৰু ভাল নাপালে মানুহে আপোনাক কিয় মাতিব চ' সেইকাৰণে নিজৰ কাৰণে পঢ়িব সদায় নিজৰ কাৰণে ভালকৈ পঢ়িব ট্ৰেইনিংটোত পূৰা ভালকৈ পঢ়িব সেই 9 মাহ সেই 3 মাহ ইণ্টাৰ্ণশ্বিপতো কিন্তু ভালকৈ ইণ্টাৰ্ণশ্বিপ কৰিব আপোনালোকে আৰু কেতিয়াবা কি হয় ইণ্টাৰ্ণশ্বিপত একচুৱেলি শিকাব লাগে কিন্তু তেওঁলোকে মানে কি ইউজ কৰা হয় একচুৱেলি ভেকচিনেশ্যন কৰা বেয়া কথা নহয় ভালে ভেকচিনেশ্যন কৰিলে মানে কেনেকৈ ইনজেকশ্যনটো মাৰিব লাগে সেইবিলাক মানে গম পায় আৰু আমাৰ বাৰত এটা হেৰি হৈছিল কি আমি ভেকচিনেশ্যনতে ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ চ' মানে পূৰা একদম ইনজেকশ্যন দিয়া প্ৰথমতে ভয় লাগিছিল কেনেকৈ বা দিয়ে
চ' তাৰপিছত আৰু অভ্যাস হৈ গৈছে চ' ভাল কিন্তু বেছি ভেকচিনেশ্যন কৰি থাকিলেতো কাম কেনেকৈ শিকিব আৰু কাম থাকে ন কিছুমান আৰু কিছুমান এতিয়া কাম এতিয়া চাব চব কামটো মই নাজানো না যিহেতু মই নতুনকৈ শিকিছোঁ নতুনকৈ এপইণ্ট হৈছোঁ চ' এতিয়াও মই কিছুমান ছাৰহঁতৰ পৰা শিকি থাকোঁ কামবিলাক যে মই ছাৰহঁতক সোধোঁ যে ছাৰ এইটো বস্তু আহিলে এইবিলাক কিছুমান বস্তু মই ধৰক ইমান ভালকৈ নাজানো সঁচা কৈছোঁ আৰু ইমান এটা চাওক মই নতুনকৈ সোমাইছোঁ ন ছাপ'জ এজন মানুহ তেতিয়া ৰ'ব হৈছে তো তেওঁৰ পৰা আমি কিছুমান বস্তু শিকিব পাৰোঁ তেওঁৰ যিটো এক্সপিৰিয়েঞ্চ হেৰি কৰিছে ছাপ'জ সেইদিনা এটা কি হৈছিল মই কওঁ এটা কেছ আহিছিল পেটটো মানে ফুলিছে ছাগলী এটা মই ভাবিছোঁ কি মানে এইটো কি হয় ডাইজেষ্টৰ প্ৰব্লেম তো সেনেকুৱা ধৰণৰ কিবা কাৰণে মেডিচিন দিলোঁ তাৰপাছত ভাল পোৱা নাই মানে পেট ফুলাৰ লগত হেৰিটো কি আছে তাৰপাছত ছাৰে কৈছে চকুটো এইটো ভালকৈ চোৱাচোন কি হয় চাব এইটো কিবা খাইছে কিজানি কিবা হৈছে ভাল পোৱা নাই তো জ্বৰৰ কাৰণে যে পেট ফুলিব পাৰে সেইটো বস্তু মই ইয়াতে গম পালোঁ চব জ্বৰ হৈছে কিন্তু তাৰ পেটটো ফুলি গৈছে তাৰপিছত যেতিয়া জ্বৰৰ ইনজেকশ্যন দিলোঁ হয় পেট ফুলা কমি গ'ল দুবাৰমান মানে হেৰি কৰিলে পাতলকৈ পায়খানা কৰিলে পেট ফুলা কমপ্লিট চ' এই ধৰণৰ বস্তুবিলাক ইণ্টাৰ্ণশ্বিপত শিকিব লাগে ভালকৈ আৰু চাকৰি কৰিলে এতিয়া মই চাকৰি কৰি আছোঁ কিছুমান বস্তু নিজে নিজে শিকি আছোঁ এইটো মানে এইটো তো এনেকৈ এক্সপিৰিয়েঞ্চটো গেইন হয় বুজি পাইছে এক্সপিৰিয়েঞ্চটো এনেকৈ হেৰি হয় চ' এনেকৈ শিকি আপুনি এজন ভাল মানে কি বুলি কোৱা হ'লে এইটো আপুনি ভালকৈ আগবঢ়াব পাৰিব মানে হেৰি কৰি থাকিলে মেইন মনোভাৱ হৈছে শিকাটো দেই চাকৰিটো মেইন মনোভাৱ নানিব আপুনি চাকৰিটো কনফাৰ্ম হয় কিন্তু শিকাটো মেইন মনোভাৱ ভালকৈ শিকিব ভালকৈ কাম কৰিব ভালকৈ পূৰা একদম ভাল জেগাত পঢ়ক পূৰা একদম বুজি পাইছে কি কৈছোঁ চ' দিয়ক আজি ঘৰ আহিলোঁ চৰি ঘৰৰ পৰা আজি ইয়াত আহিলোঁ মোৰ এইখনে ঘৰ আৰু বেলেগ নাই চ' মই ইয়াতে ৰেষ্টে নাপাওঁ ঘৰত পূৰা ফ্ৰী টাইম পাওঁ দিনতো ভিডিঅ' বনাব চ' ইয়াতে মই একদম ৰেষ্ট নাপাওঁ বিশ্বাস কৰক এতিয়া আৰু ভাত বনাব লাগিলে আহি ৰাতি 8:30 বাজিলে এতিয়া ভাত পানী বনাই এতিয়া আৰু মানে খাই লৈ শুই থাকোঁ আৰু উপায় নাই আৰু চ' দিয়ক আপোনালোকে বহুত মৰম দিছে মোৰ ভিডিঅ' চাই আৰু ভাল ভাল কমেণ্ট দিয়ে এটা নিগেটিভ কমেণ্ট দিয়ে মই বাৰু কমেণ্ট পঢ়িব এতিয়া সময় পোৱা নাই কাৰণ এই ভিডিঅ'টো মই আপলোড দিম কালি একচুৱেলি কি জানে মই কেনেকৈ ভিডিঅ'বিলাক আপলোড দিওঁ এতিয়া ভিডিঅ'টো বনালোঁ নহয় মই কি কৰোঁ মানে আজৰি সময় পালে এডিট কৰোঁ এডিট কৰি আপলোড কৰি থৈ দিওঁ মই এইফালে ডিউটিও কৰি থাকোঁ আপলোডো হৈ থাকে চ' মইতো ঘূৰি থাকিব লাগে না ঘূৰি থাকিব লাগে চ' কমেণ্টবিলাক পঢ়াৰ প্ৰায় টাইম নাপাওঁ মই যদিও আপোনালোক কমেণ্টবিলাকৰ কেতিয়াবা কাৰণে ৰিপ্লাই নিদিওঁ আপোনালোকে বেয়া নাপাব অনুগ্ৰহ কৰি মই যেতিয়া সময় পাওঁ তেতিয়া দিওঁ আৰু কেতিয়াবা কিছুমান কাৰণে কি হয় কেতিয়াবা কাৰণে কমেণ্ট পঢ়িবও টাইম নোহোৱা হৈ যায় এইকাৰণে আৰু মই যদিও চাওঁ এটা কথা দেই মই যদিও ইউটিউবত ভিডিঅ' বনাওঁ মই ৰিচেণ্টলি এটা FB পেজ খুলিম বাৰু মোৰ FB পেজটো নাই বাৰু এতিয়ালৈকে আগতে আছিল কিবা কাৰণে প্ৰব্লেম হৈছে অকণমান নতুনকৈ খুলিম চ' চাওক মই কৈছোঁ যে মই যদিও ইউটিউবত ভিডিঅ' বনাওঁ মই ফোনৰ লগত ইমান লাগি নাথাকোঁ মই বস্তুবিলাক ভাল নাপাওঁ কিবা এটা এই যে মানুহে খালী টাইমত যে ফোন এনেকৈ স্ক্ৰল কৰি থাকে এই বস্তুটো মই বিৰাট বেয়া পাওঁ গাড়ীত যাই আছোঁ হয়তো গান শুনিব পাৰোঁ সেইটো কথা কিন্তু এই ফোনটোত যে ৰিল চাই থকা এই চব মই বিৰাট বেয়া পাওঁ আৰু মই নিজেও নাচাওঁ চাওক এটা কথা চাব দেই আপুনি যেতিয়া ফোনটো বেছি টাইম ইউজ কৰে আপোনাৰ নিজৰ ব্ৰেইনটো বেয়া লাগে কিবা এটা চাবচোন খেলিমেলি লাগি থাকে ই মানে আমাৰ মানসিক অশান্তিৰ সৃষ্টি কৰে ডিপ্ৰেশ্যন নাই এংজাইটি নাই ফোনটো যদি আমি বেছি টাইম লাগি থাকোঁ ফোনটো বেছি টাইম চাওক এতিয়া ফোনটো আমাক চলাইছে আমি চলাব লাগে ফোনটো চাব ফোনটো আমাক চলাইছে মই এটা এক্সাম্পল দিওঁ লাইভ প্ৰুফ দিওঁ চাব আপুনি যে চাই থাকে আপুনি স্ক্ৰল কৰি থাকে মানে ফোনটো যে দেখুৱাই আপুনি সেই চাই থাকে আপুনি নিজাকৈ চাৰ্চ কৰি আজিকালি নাচায় মানুহে ৰিলত জীয়াই স্ক্ৰল কৰি থাকে মানে ফোনটোৱে আপোনাক চলাই আছে চ' এইটো বহুত বেয়া ঘটনা আৰু নেপালত বহুত এইটো বেন কৰিছে কিজানি FBটো আৰু হোৱাটছআপটো ইউটিউবটো একচুৱেলি মোৰ মতেতো বেন চেন কৰি দিব লাগে এইবিলাক কাৰণ এতিয়া গোটেইবিলাক এনেকুৱা যদি হয় ছ'চিয়েল মিডিয়াটো মানে ড্ৰাগছ টাইপ হৈ গৈছে না এটা ভয়ংকৰ হেৰি হৈছে ড্ৰাগছ এডিক্টেড হৈ মানুহবিলাকে যেনেকৈ ড্ৰাগছ এডিক্ট হয় এইটো মানে কিবা এটা এডিকশ্যন টাইপৰ বস্তু হৈ গৈছে আৰু যেতিয়া এই এডিকশ্যনটো নালাগে মই কাৰণে ফোন চোন বেছি নাচাওঁ চাওঁ কেতিয়াবা টাইম পালে চিনেমা এখন চাওঁ মুভি এটা চাওঁ ভাল লাগে চ' সেইটোৱে এই মই ৰিল চিল আপোনালোকক কৈছোঁ দেই মই খুব চাৰ্চ কৰিছোঁ আপোনালোকে এই ৰিল চিল ইমান চাই নাথাকিব এই বহুত ক্ষতি কৰে দেহ বিশ্বাস কৰক বহুত ক্ষতি কৰে ই চ' এইটোৱে আৰু গতিকে ভালকৈ চলক আৰু ফোন চোন নালাগিব সদায় কেৰিয়াৰৰ মনোযোগ দিয়ক
ভালকৈ পঢ়ক বা ভালকৈ চাকৰি তাকৰি পালে কৰক, নহ'লে নিজকে প্ৰাইভেট কিবা এটা কাম কৰক, নহ'লে বিজনেছ কৰক। মুঠতে ফোনৰ লগত ইমান ব্যস্ত নাথাকিব। মই বাৰ বাৰ কৈছোঁ যে ফোনটোৱে আমাক বৰবাদ কৰি আছে। আমাৰ 90% ইউথৰ ডিপ্ৰেশ্যনৰ কাৰণটো এই ফোনটো। বিশ্বাস কৰক বা নকৰক, এইটো কথা সঁচা হয়নে নাই মোক কমেণ্ট কৰিব আপোনালোকে। কমেণ্ট কৰি ক'ব যে হয় দাদা হয় এইটো। এইটো মই লিখি দিওঁ, এইটো 100% হ'ব, সত্য ঘটনা। ফোনটোৰ কাৰণে মেইন ডিপ্ৰেশ্যন ফোনটোৰ কাৰণে আহে। যতকৈ দৰকাৰ ফোনটো বিশ্বাস কৰক। গতিকে ফোনটোক চলাওক, ফোনটো যাতে আপোনালোক নচলায় এনেকুৱা নকৰিব। চ' বহুত ক'লোঁ ভিডিঅ' মানে মই যেতিয়া ভিডিঅ' বনাম না কৈ থাকিলে শেষেই নহয়। চ' 17 মিনিট হৈ গ'ল। চ' দিয়ক আজিলৈ ইমানে। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কমেণ্ট কৰিব আৰু অকণমান শ্বেয়াৰ কৰি দিব জনা নাই। চ' আজিলৈ ইমানে। ভাত পানী খাই হ'ব, মই ভাত পানী বনাওঁ। বাই বাই।